ধুবুৰীৰ গোলকগঞ্জত এগৰাকী মহিলাক মাহিকৈ মাতি 40,000 টকালৈ উধাও এজন যুৱক। গোলকগঞ্জৰ বিনত ৰায় নামৰ মহিলাগৰাকীৰ পৰা আ অলংকাৰ লৈ 40,000 টকাত বন্ধকত থৈ উধাও বাপন ৰায়। দেৱৰ হাসদা ৫ খণ্ড গাঁৱৰ জগদীশ চন্দ্ৰ ৰায়ৰ পুত্ৰ বাপন ৰায়। এই সন্দৰ্ভত যোৱা 2021 চনৰ ডিচেম্বৰৰ 22 তাৰিখে বাপন ৰায়ৰ বিৰুদ্ধে ধুবুৰী জিলা আৰক্ষী অধীক্ষকক এখন লিখিত অভিযোগ দাখিল কৰে। সেই মৰ্মে গোলকগঞ্জৰ আৰক্ষী থানাত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। তাত টকা ঘূৰাই দিম বুলি কয়। তাৰ পিছতে বাপন ৰায়ে টকাটো দিম কৈ এতিয়া পলাই ফুৰিছিল। মহিলাগৰাকীৰ টকা বিচাৰিলে ভয় ভাবুকি প্ৰদান কৰি উপায়হীন হৈ কালি পুনৰ ধুবুৰী জিলা আৰক্ষী অধীক্ষকক এখন লিখিত অভিযোগ দাখিল কৰে। শেহতীয়াকৈ বেমাৰী মহিলাগৰাকীয়ে আৰক্ষী প্ৰশাসনৰ ওচৰত ন্যায় বিচাৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। মোৰ নাম বিনতা ৰায়, মোৰ ঘৰ গোলকগঞ্জ টুকুৰেশ্বৰা পাৰ্ট 4। মোৰ বাপন ৰায় ল'ৰা একজন মোক মাহি বুলি মাতি মোৰ পৰা 40,000 টকা লৈ যায়। মোক কৈছে যে বন্ধনৰ টকা তুলিম মাহি, মোক টকাটো দিলে ভাল হয়। মই কি কৰিছোঁ, সোণা বন্ধক থৈ বাপনক 40,000 টকা দিছোঁ। তাই কি কৰিলে, 40,000 টকা লৈ পিনে মোক আৰু দেখাই নিদিয়ে। মই কি কৰিলোঁ, তেতিয়া ধুবুৰীত গৈ আমাৰ SP তাতে লিখিত দিলোঁ। 2021 লাষ্টত আৰু কি দিলোঁ। ছাৰে কি কৰিছে, গোলকগঞ্জত ফোন কৰি দিছে, গোলকগঞ্জ থানাত তাক 2 দিনমান বহাই ৰাখিছে। ৰাখি পিনে আৰু তাই আৰু মোক কৈছে, মাহী এইবিলাক কৰিব নালাগে, আপোনাক মই টকাটো দিম। তেতিয়াৰ পৰা তাই মোক দেখাই নিদিয়ে। আৰু এদিন ঘৰত গ'লোঁ, তাই ঘৰত আছিল। তাই কি কৰিছে, কিয় আহিছা, তোক মাৰিম, কিয় আহিব লাগে, মোৰতো ভয় লাগিছে। তেতিয়া আৰু কি কৰিলোঁ, ইমান দিনে ৰখি আছিলোঁ, দিয়া নাই। তাৰ কাৰণে মই কালি আৰু দণ্ডাধীশৰ পৰা গ'লোঁ আৰু কি ধুবুৰীত গ'লোঁ। ধুবুৰীত গৈ পিনে এখন দৰখাস্ত দি আহিলোঁ। এতিয়া মোক টকাটো দিলে আপোনালোকে মোক উপকৃত কৰে যেন। মোৰ বেমাৰ হৈ আছে। আৰক্ষী প্ৰশাসনে যাতে যেন মোক দয়া কৰি এইবিলাক মোক সংশোধন কৰি দিয়ে, আৰু ল'ৰাটোক যাতে যেন, বহুত মানুহ টকা লৈছে, মইতো নাজানো ইমান ধুৰন্ধৰ, তাক ধুবুৰীবাসীয়ে যাতে যেন তাক চিনি পায় আৰু তাৰ লগত যেন তাক উচিত শাস্তি দিয়ে যেন। জগদীশ চন্দ্ৰ ৰায়ৰ ল'ৰা বাপন ৰায়, দেৱতাৰ হাজদহ ৫ম খণ্ড।